ব্যৰ্থ হল সরকার প্রশাসন আরক্ষী ফাদিল হল এডিআরই পরীক্ষার প্রশ্ন কাকত কাপড় খুলি তালাচী চলাইও ৰোধ কৰিব নোৱাৰিলে আৰক্ষীয়ে স্বচ্ছ নিকাল নিযুক্তিৰ বাবে এইবাৰ কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত অনুষ্ঠিত হৈছিল তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা 4 ঘণ্টাৰ বাবে বন্ধ কৰি দিয়া হৈছিল ইণ্টাৰনেট সেৱা পৰীক্ষাৰ্থীক ভিতৰলৈ নিব দিয়া হোৱা নাছিল কোনো সামগ্ৰী তার পিছতো হোয়াটসঅ্যাপ গ্রুপত ভাইরাল হল এডিআরই পরীক্ষার প্রশ্ন কাকত তার পিছতে স্পষ্টীকরণ দি তৎপোৱা নাই আৰক্ষী সেৱা শিক্ষামন্ত্রী সকলোৱে পরীক্ষা সুকলমে হৈ গল ভাইরাল হওয়া প্রশ্ন কাকতে একো ক্ষতি করা নাই প্রশ্ন কাকত ভাইরালৰ লগত জড়িত 3 জনক গ্ৰেপ্তাৰ উৎপোচৰ বাবে আটক 10 জনক ইয়াৰে গ্ৰেপ্তাৰ হোৱা 3 জন হৈছে ফটোগ্ৰাফাৰ মংগল সিং বসুমতাৰী কেন্দ্ৰটোৰ নিৰীক্ষক মনোহৰ নাৰ্জাৰী আৰু পৰীক্ষাৰ্থী ডিজেন বড়ো ফটোগ্ৰাফাৰ মংগল সিঙক সেৱাৰ পৰা নিযুক্তি দিয়া হৈছিল কেন্দ্ৰটোত অন্যহাতে ঘটনাৰ সৈতে জড়িতৰ সন্দেহত 10 জনক আটক কৰি চলাইছে সোধপোছ ইণ্টাৰনেট সেৱা বন্ধ কৰি পৰীক্ষা কেন্দ্ৰত মোবাইল নিষিদ্ধ কৰাৰ পিছতো ভাইৰেল হোৱা প্ৰশ্ন কাকতে তুলপাৰ লগাইছে সমগ্ৰ ৰাজ্যত পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ পিছতেই পৰীক্ষা দিবলৈ যোৱা মহিলা পৰীক্ষাৰ্থীক কাপোৰ খুলি তালাচী চলোৱাক লৈও সামাজিক মাধ্যমত চলিছিল বিতৰ্ক তাৰ পাছতেই কেইবাটাও স্পষ্টীকৰণ দিছিল চৰকাৰ প্ৰশাসনৰ ফালৰ পৰা ইমানেই নহয় নতুনকৈ মহিলাসকলৰ বাবে এছঅপিও প্ৰস্তুত কৰিছিল কিন্তু এতিয়া প্ৰশ্ন কাকত ভাইৰেল হোৱাৰ পিছতেই পুনৰ চৰকাৰক তীব্ৰ সমালোচনা কৰিলে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই পূৰ্বে যেতিয়া মেট্ৰিকৰ বহিৰ খেলিমেলি কথা আমি উলিয়াইছিলোঁ তেতিয়া ভৱিষ্যতে এনেকুৱা নহয় বুলি প্ৰতিশ্ৰুতি দিয়া হৈছিল আৰু তাৰ পিছত এনেকুৱা এটা ঘটনা হৈ গ'ল সেৱাৰ যিটো মানে এডিআৰই পৰীক্ষাৰ ক্ষেত্ৰত সেই গতিকে চৰকাৰ কঠোৰ হ'ব লাগে আৰু শাস্তি দিবলৈ হ'লে অকল সেই কেমেৰামেনজনক শাস্তি দিয়াটো মই নিবিচাৰোঁ মই ভাবোঁ যে চৰকাৰে এটা পানিশমেণ্ট যে দিয়ে বেয়া কাম হ'লে আৰু দায়িত্ববোধৰ পৰিচয় দিবলৈ সেৱাৰ চেয়াৰমেনজনকো অপসাৰিত কৰিব লাগে ধেমাজি উপেন্দ্ৰ নেশ্যনেল একাডেমী পৰীক্ষা কেন্দ্ৰৰ পৰা ভাইৰেল হৈছিল এই প্ৰশ্ন কাকত সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে টুইটাৰ যোগে ষড়যন্ত্ৰ কৰা প্ৰতিজন লোককে চিনাক্ত কৰাৰ বাবে তদন্ত কৰা হ'ব বুলিও স্পষ্ট কৰিছে কিন্তু প্ৰশ্ন এটাই স্বচ্ছ নিকাল নিযুক্তিৰ নামত কৰবাত নহয় কৰবাত যে কিবা এটা হৈছে যাৰ বাবে ভাইৰেল হল পৰীক্ষাৰ প্ৰশ্ন কাকত নিউজ ডেস্ক ৰিপোৰ্ট দ্য নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 709901